Good morning everyone. মই হিনাটা মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ যে মই ঘৰুৱাভাৱে মোৰ চুলিখিনি যতন কেনেদৰে লওঁ। যেহেতু গৰমটো বহুত বেছিয়ে পৰিছে, গতিকে চুলিখিনি একেবাৰে ড্ৰাই হৈ গৈছে, লগতে চুলি সৰাৰ সমস্যাটো আছেই নহয়। সেয়েহে আপোনালোকৰ লগতো ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিলোঁ। প্ৰথমতে পেক এটা বনাবলৈ আমাক লাগিব মিডিয়াম সাইজৰ এটা পিঁয়াজ, অকণমান এল'ভেৰা, নৰসিংহৰ পাত আৰু জবা ফুল আৰু জবা ফুলৰ পাত, এইখিনি ধুনীয়াকৈ স্মুথকৈ পেকটো বনাই ল'ম। তাৰপিছত এই পেকটোত মই এড কৰিম এটা ডিম। আপোনালোকে ডিমটো স্কিপ কৰিব পাৰে, মই দিছোঁ কাৰণ ডিমটো চুলিৰ বাবে বহুত বেছিয়ে ভাল হয়। এই পেকটো ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু আপোনালোকে এই পেকটো সপ্তাহত 2-3 বাৰকৈ লগাব পাৰে। আৰু আপোনালোকৰ ওচৰত যদি জেতুকা আছে সেইটো নিশ্চয় এড কৰিব, কাৰণ জেতুকাটো চুলিৰ বাবে বহুত বেছি ভাল হয়। মোৰ ওচৰত নাছিলে সেয়েহে মই নিদিলোঁ। মাক লগাই দিব দিলোঁ ধুনীয়াকৈ, যিহেতু নিজে লগাবলৈ অকণমান অসুবিধা হয়। যি কি নহওক এই পেষ্টটো মোৰ ধুনীয়াকৈ লগোৱা হ'ল আৰু এইখিনি মই এঘণ্টাৰ বাবে ৰাখি দিম। তাৰপিছত এঘণ্টাৰ পিছত ধুনীয়াকৈ মই শ্বেম্পু কৰি লৈছোঁ। আপোনালোকে পিছদিনাখনো কৰিব পাৰে, মই লগে দিছোঁ কাৰণ স্মেলটো থাকিলে ভাল নালাগে। তাৰপিছত মূৰটো ধুই আহি শুকোৱাৰ পিছত অকণমান চিৰাম লগাই ল'লোঁ। আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।